দক্ষিণ কামৰূপৰ কেইবাঠাইতো ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সোণতলী আৰু ব্ৰহ্মপুত্ৰৰ অংগাঅংগী সম্পৰ্ক। এতিয়া সোণতলীৰ পাৰঘাটত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া। পূৰ্বে সোণতলীৰ বহু ঠাই হেৰাই গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত। বৰ্তমান যিদৰে খহনীয়া হৈছে, এয়া চলি থাকিলে দুখন গাঁও লুতুৰিয়া এনচি আৰু চাউৰদিয়া বিলুপ্ত হ'ব। ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিলীন হ'ব ঘৰ বাৰী খেতিপথাৰ। হাহাকাৰ পৰিস্থিতি গাঁও দুখনৰ মানুহৰ মাজত। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী কৰিছে স্থানীয় লোকে। জিঅ' বেগেৰে খহনীয়া ৰোধ কৰক। যোৱা বছৰ যিখিনি বান হৈছিল, বানৰ পিছত জিঅ' বেংকৰ বানৰ পিছত বাকীখিনি ৰৈ গ'ল। আৰু তেওঁলোকে কি কৰিলে, কিছুমান পাৰ্কুৰে তেওঁলোকে বান্ধ দিলে, কিন্তু পাৰ্কুৰখিনি ভাঙি এসপ্তাহ ধৰি বহুতখিনি ভাঙিলে। ভাঙি কি কৰিলে, এটা ভয়ংকৰ বানপানী ভাঙনীয়া একটা সৃষ্টি কৰিলে, খহনীয়াৰ সৃষ্টি কৰিলে। আৰু সৃষ্টি কৰি কি কৰিলে, বহুতখিনি জেগা ভাঙি গ'ল। গতিকে আমি চৰকাৰ এনেদৰে তাৰমানে এলাপচা কৰি তাৰমানে বান্ধ দিলে কাম নহ'ব। চৰকাৰক আমি টানি অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ ইয়াতে কি কৰিব লাগে, জিঅ' বেংকৰ বানখিনি অতি কটকটীয়াভাৱে দিব লাগে। যোৱা বছৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগ দিয়াৰ কাৰণে কেইবাঠাই খহনীয়াৰ পৰা বাচিছে। কিন্তু পাৰঘাটৰ 700 মিটাৰ ঠাইত জিঅ' বেগৰ কাম নকৰাত খহনীয়া চলিছে। এই ক্ষেত্ৰত জলসম্পদ বিভাগে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব? সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট, অসম লাইভ 24। দক্ষিণ কামৰূপৰ কেইবাঠাইতো ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সোণতলী আৰু ব্ৰহ্মপুত্ৰৰ অংগাঅংগী সম্পৰ্ক। এতিয়া সোণতলীৰ পাৰঘাটত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া। পূৰ্বে সোণতলীৰ বহু ঠাই হেৰাই গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত। বৰ্তমান যিদৰে খহনীয়া হৈছে, এয়া চলি থাকিলে দুখন গাঁও লুতুৰিয়া এনচি আৰু চাউৰদিয়া বিলুপ্ত হ'ব। ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিলীন হ'ব ঘৰ বাৰী খেতিপথাৰ। হাহাকাৰ পৰিস্থিতি গাঁও দুখনৰ মানুহৰ মাজত। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী কৰিছে স্থানীয় লোকে। জিঅ' বেগেৰে খহনীয়া ৰোধ কৰক। যোৱা বছৰ যিখিনি বান হৈছিল, বানৰ পিছত জিঅ' বেংকৰ বানৰ পিছত বাকীখিনি ৰৈ গ'ল। আৰু তেওঁলোকে কি কৰিলে, কিছুমান পাৰ্কুৰে তেওঁলোকে বান্ধ দিলে, কিন্তু পাৰ্কুৰখিনি ভাঙি এসপ্তাহ ধৰি বহুতখিনি ভাঙিলে। ভাঙি কি কৰিলে, এটা ভয়ংকৰ বানপানী ভাঙনীয়া একটা সৃষ্টি কৰিলে, খহনীয়াৰ সৃষ্টি কৰিলে। আৰু সৃষ্টি কৰি কি কৰিলে, বহুতখিনি জেগা ভাঙি গ'ল। গতিকে আমি চৰকাৰ এনেদৰে তাৰমানে এলাপচা কৰি তাৰমানে বান্ধ দিলে কাম নহ'ব। চৰকাৰক আমি টানি অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ ইয়াতে কি কৰিব লাগে, জিঅ' বেংকৰ বানখিনি অতি কটকটীয়াভাৱে দিব লাগে। যোৱা বছৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগ দিয়াৰ কাৰণে কেইবাঠাই খহনীয়াৰ পৰা বাচিছে। কিন্তু পাৰঘাটৰ 700 মিটাৰ ঠাইত জিঅ' বেগৰ কাম নকৰাত খহনীয়া চলিছে। এই ক্ষেত্ৰত জলসম্পদ বিভাগে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব? সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট, অসম লাইভ 24।